ৰাজ্যত এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। নিজ পাখান পুত্ৰই হত্যা কৰিছে পিতৃক আৰু পিতৃক হত্যা কৰাৰ ঘটনাৰ যদি বিৱৰণ আপুনি শুনে আপোনাৰো বুকু কঁপি উঠিব। কি হৈছিল এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত এবাৰ গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এইখন অসমতে যি ঘটনা সংঘটিত হৈছে আচৰিত হৈ পৰিব আপুনি। নিজ পিতৃক হত্যা কৰিছে পাখান পুত্ৰই। প্ৰথমে নৃশংসভাৱে প্ৰহাৰ কৰিছিল পুত্ৰই। নিজ পিতৃক প্ৰহাৰ কৰিছিল প্ৰথমতে অতি নৃশংসভাৱে আৰু তাৰ পাছত খাদ্যত বিষাক্ত দ্ৰব্য খুৱাই হত্যা কৰিছে পিতৃক। এইখন অসমতে গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। প্ৰথমা পত্নীৰ পুত্ৰৰ বিৰুদ্ধে পিতৃক হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কৰিমগঞ্জৰ পথাৰকান্দিত এই চাঞ্চল্যকৰ কাণ্ড। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছে পাখান পুত্ৰ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে। নিজ পিতৃক হত্যা কৰিছে পাখান পুত্ৰই। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, কৰিমগঞ্জত এই ঘটনা সংঘটিত হৈছে। প্ৰথমে অতি নৃশংসভাৱে পিতৃক হত্যা কৰিছিল, পিতৃক প্ৰহাৰ কৰে আৰু তাৰ পাছত আমি পুনৰবাৰ ফুল পেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। ঘটনাৰ বিৱৰণ কেইটা এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম। ফুল পেটত পুনৰবাৰ উল্লেখ কৰিছোঁ, প্ৰথমে অতি নৃশংসভাৱে প্ৰহাৰ কৰে পুত্ৰই আৰু তাৰ পাছত খাদ্যত বিষাক্ত দ্ৰব্য মিলাই হত্যা কৰি পেলাইছে পুত্ৰই। কোনো বহিৰাজ্যৰ ঘটনা এই মুহূৰ্তত আমি কৈ থকা নাই। এইখন অসমতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। নিজ পুত্ৰই পিতৃক হত্যা কৰিছে। এবাৰ চিন্তা কৰক, এবাৰ অনুভৱ কৰক কিমান স্খলন ঘটিছে সমাজৰ। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। প্ৰথমা পত্নীৰ পুত্ৰৰ বিৰুদ্ধে পিতৃক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কৰিমগঞ্জৰ পথাৰকান্দিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিজ পিতৃয়ে প্ৰাণ লৈছে পুত্ৰই। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত গাৰ নোম শিয়ৰি যোৱা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। পুত্ৰই প্ৰাণ লৈছে পিতৃৰ। এটা চাঞ্চল্যকৰ খবৰ। নিজ পিতৃক হত্যা কৰি পেলাইছে পুত্ৰই আৰু প্ৰথমা পত্নীৰ পুত্ৰৰ বিৰুদ্ধে পিতৃক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কৰিমগঞ্জৰ পাথাৰকান্দিত এই চাঞ্চল্যকৰ ঘটনা। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, এবাৰ পিতৃক হত্যা কৰিছে পাখান পুত্ৰই। কোনো বহিৰাজ্যৰ ঘটনা নহয়, এইখন অসমতে সংঘটিত হৈছে গাৰ নোম শিয়ৰি যোৱা এই ভয়ংকৰ কাণ্ডটো। প্ৰথমে অতি নৃশংসভাৱে, অতি নিৰ্মমভাৱে, অতি বৰ্বৰভাৱে পিতৃক প্ৰহাৰ কৰে আৰু প্ৰহাৰ কৰাৰ পাছত খাদ্যত বিষাক্ত দ্ৰব্য মিলাই পিতৃক হত্যা কৰি পেলাইছে। কৰিমগঞ্জৰ পাথাৰকান্দিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সমাজ কিমান স্খলন হৈছে এবাৰ আপুনি অনুভৱ কৰক। নিজ পিতৃকো পুত্ৰই হত্যা কৰিব পৰা হ'ল। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, কৰিমগঞ্জৰ পাথাৰকান্দিত যি ঘটনা আজি সংঘটিত হ'ল, সেই ঘটনাৰ পাছতে এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো দুৰ্বৃত্তই হত্যা কৰা নাই, নিজ পিতৃক পুত্ৰই হত্যা কৰিছে। হত্যা যেন এতিয়া, হত্যা হিংসা এইসমূহ যেন এতিয়া সাধাৰণ কথা হৈ পৰিছে একাংশৰ বাবে। হত্যা কৰি পেলাবলৈ অকণো চিন্তা নকৰে একাংশ লোকে, তাকো নিজ পিতৃকেই হত্যা কৰিছে পুত্ৰই। আৰু বহিৰাজ্যত নহয় এই ঘটনা অসমৰ। পিতৃৰ প্ৰাণ লৈছে এবাৰ পুত্ৰই। কৰিমগঞ্জৰ পাথাৰকান্দিৰ ঘটনাই এতিয়া ৰাজ্যত এক প্ৰকাৰ ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মন্তব্য আহি পৰিছে এই মুহূৰ্তত। স্থানীয় লোকৰ প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে, আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। শুরু করে দিছে তার বাকি যা ছোট ভাই আর আগের বিয়া তার শালা। গত বৃহস্পতিবার শুক্রবারে আমি আমার মেয়েরে লিয়ে গেছি। শুক্রবারে আসলে 12 তারিখ আমার মেয়ে আমার বাড়ি চাইছে। আবার পরে আমার জামাই গেছে আমার মেয়েরে আনার যাওয়ার পরে আমার মেয়েরে আমি দিছি না, না করছি বলে তুমিও যাইও না,
মেয়েও যাইব কালকে আজকে বিকালে আমি দোকান বন্ধ করে যাইমু আমি তার থানা লইয়া তোমার তার বাড়িতে যাইমু জামাই মানছে না আমার বাড়ি আমার ঘর আমার দোকান আমার খেয়ে মারতো জবরদস্তি বেটা আইসে বাড়িতে তার বাড়িতে আবার 2.5 ঘন্টা পরে ফোন আইসে আমার পুলিশ মোবাইলও যে আমার তো তারা মারিয়া খুব বেশি মাছ আমি বাঁচতাম নাই যে আমার ওই রেকর্ডিং একটা সারিয়াল আমি ওই রেকর্ডিংটা থানাওয়ালা করে দিও ওই রেকর্ডিংটা থানাওয়ালা করে দিও আমি বাঁচতাম না আমার তারা খিতা হাওয়াই দিছে আমার এখন খিতা হলে আমি মরি যাই মুগিয়া আমার দাবি বিচারিও আমার মেয়েও মাতিছে বলে খিতালে মরি যাই গিয়া আমরা আজার আমরা গাড়ি দিয়ে ছুটিছি শুনছি ফাতার হাঁজি হসপিটালে হারাইছে ফাতার হাঁজি হসপিটালে হারালি বাজি গাড়ি রেফার দিয়েছে খরিগঞ্জ আধা ভর্তি আমরা খরিগঞ্জ আইছি খরিগঞ্জ অক্সিজেন লাগাই বাতি যা গেলে যাইছে মেহবুব আর